বানাক্ৰান্ত যিসকল লোক আছে তেখেতসকলক এই কথাবোৰ জানিবলৈ আপোনালোকে দিব আৰু সহযোগিতা আগবঢ়াব যাতে বানাক্ৰান্তসকল উপকৃত হয়। মই ক'ব বিচাৰিছো বান সাহায্যৰ কথা। আমাৰ বহুলোকে এই কথাখিনি জানে, বহুলোকে নাজানে, আৰু যিসকলে নাজানে নজনাৰ বাবে তেওঁলোকে পাবলগীয়া বান সাহায্য নাপায়। মই যিহেতু এগৰাকী ধেমাজিৰ জৰী, গতিকে বানত ক্ষতিগ্ৰস্ত হলে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় সেই জটিলতাৰ সময়বোৰ পাৰ কৰি আহিছো। এতিয়া আমি বিচাৰো যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে কিবা এটা লাভ কৰক, তেওঁলোকে বান সাহায্য যেনেধৰণে পাব লাগে সেই সম্পূৰ্ণ বান সাহায্য তেওঁলোকে লাভ কৰক। পঞ্চদশ বিত্ত আয়োগৰ মতে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে 2022 চনৰ সংশোধিত নীতি অনুসৰি কেনেধৰণৰ বান সাহায্যবোৰ পাব পাৰে সেইসমূহ আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছো। আমি ইতিমধ্যে গম পাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকল মৃত্যু হৈছে বানত তেওঁলোকৰ নিকট আত্মীয়লৈ বা পৰিয়ালৰ লোকলৈ আগবঢ়োৱা হ'ব 4 লাখ টকাৰ বান সাহায্য। ইয়াৰ সমান্তৰালকৈ আৰু কি আছে? যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, যদি 60%তকৈ বেছি আঘাতপ্ৰাপ্ত হৈছে, অক্ষমতা আহি পৰিছে, সেইগৰাকী ব্যক্তিয়ে লাভ কৰিব 2,50,000 টকাৰ বান সাহায্য। দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্ত হৈ আপুনি যদি চিকিৎসালয়ত থাকিবলগীয়া হৈছে 7 দিনতকৈ বেছি, তেন্তে আপুনি 16,000 টকা লাভ কৰিব পাৰে, আৰু যদি আপুনি 7 দিনতকৈ কম সময় আছে তেন্তে আপুনি 5,400 টকা বান সাহায্য লাভ কৰিব পাৰে। ইয়াৰ লগতে বাসগৃহসমূহ যিহেতু ধ্বংস হৈ পৰিছে, যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি, সেইসমূহতো বান সাহায্য আপুনি লাভ কৰিব পাৰে। যদিহে 60%তকৈ বেছি আপোনাৰ ঘৰ ভাগিছে, চৰকাৰীভাৱে মূল্যায়ন কৰি বা অন্যান্য কিমান পৰিমাণৰ ক্ষয়ক্ষতি হৈছে সেইখিনি চৰকাৰীভাৱে মূল্যায়ন কৰি বান সাহায্যৰ ব্যৱস্থা আছে। সেইখিনি পঞ্চদশ বিত্ত আয়োগৰ নীতি অনুসৰি সেইখিনি বান সাহায্য প্ৰত্যেকে লাভ কৰিব পাৰে। লগতে বাসগৃহত নষ্ট হোৱা কাপোৰ কানি অথবা বাচন বৰ্তনৰ ক্ষেত্ৰতো আপুনি বান সাহায্য লাভ কৰিব পাৰে। কাপোৰৰ ক্ষেত্ৰত 2500 টকা, যদি অধিক সময় পানীত ডুবি নষ্ট হৈছে দুৰ্যোগৰ সময় সেই ক্ষেত্ৰত 2500 টকা, আৰু আনফালে বাচন বৰ্তনৰ ক্ষেত্ৰতো সেই একেধৰণে 2500 টকাৰ বান সাহায্য আছে। ইয়াৰ উপৰিও গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ 2জন সদস্যক MGNৰেগাৰ দৈনিক মজুৰি হাৰত GR প্ৰদান কৰা হয়। আৰু এইবাৰ জনাব বিচাৰিছো পশুধনৰ ক্ষেত্ৰত, যদি আপোনাৰ পশুধন মৃত্যুমুখত পৰিছে তেন্তে আপুনি কেনেধৰণৰ বান সাহায্য লাভ কৰিব পাৰে। ডাঙৰ পশু যদি মৃত্যুমুখত পৰিছে, মানে গৰু বা ম'হ এই ধৰণৰ পশুপালন আপুনি কৰিছিল, গতিকে সেই পশু যদি মৃত্যু হৈছে দুৰ্যোগৰ সময় তেন্তে আপুনি সৰ্বাধিক 3টাত আপুনি লাভ কৰিব পাৰে এটাত 37,500 টকা পৰ্যন্ত, 37,500 টকাকৈ সৰ্বাধিক 3টাত আপুনি লাভ কৰিব পাৰে। ইয়াৰ লগতে বোজা কঢ়িয়াবৰ বাবে বা কৃষি কৰ্মত ব্যৱহাৰ কৰিবৰ বাবেই হওক, ডাঙৰ পশু ঘোঁৰা বা বলদ এই ধৰণৰ ডাঙৰ পশু যদি মৃত্যুমুখত পৰিছে তেন্তে 32,000 টকা পৰ্যন্ত সৰ্বাধিক 3টাত বান সাহায্য লাভ কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ সৰু পশু বা সৰু পোহনীয়া জন্তু যেনে ধৰক ছাগলী, গাহৰি এইসমূহৰ ক্ষেত্ৰতো বান সাহায্য আছে। এটাত 4,000 আৰু সৰ্বাধিক 30টা পৰ্যন্ত লাভ কৰিব পাৰে। সৰু গৰু পোৱালি বা গাধৰ ক্ষেত্ৰতো তেনেধৰণে বান সাহায্য আছে। এটাত 20,000 টকা, সৰ্বাধিক 6টা পৰ্যন্ত লাভ কৰিব পাৰে। এইবাৰ জনাব বিচাৰিছো হাঁহ কুকুৰাৰ ক্ষেত্ৰত কেনেধৰণৰ বান সাহায্য আছে। এটা চৰাইৰ বিনিময়ত, অৰ্থাৎ এটা যদি পোহনীয়া চৰাই হাঁহ হওক বা কুকুৰা হওক, এটাৰ বিনিময়ত 100 টকা, এজন হিতাধিকাৰীয়ে 10,000 টকা পৰ্যন্ত বান সাহায্য লাভ কৰিব পাৰে। লগতে আটাইতকৈ জৰুৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক তৎকালীনভাৱে উদ্ধাৰ কৰি তেওঁলোকক আশ্ৰয় শিবিৰত ৰখা, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰা, শিশু খাদ্যৰ যোগান ধৰা, যদি তাত অসুস্থ লোক আছে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা, অন্যান্য এইসমূহ জৰুৰীকালীন যিসমূহ আচলতে আছে সাহায্য সেইসমূহ প্ৰদান কৰা হয়। গতিকে এতিয়া কথা হ'ল বানত ক্ষতিগ্ৰস্ত হৈ থকা আমাৰ পৰিয়ালসমূহে এই সাহায্যসমূহ পাব লাগে। তালিকাখন আৰু দীঘলীয়া। জিলা প্ৰশাসনৰ জৰিয়তে কেনেধৰণে আগবাঢ়িলে বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহে বান সাহায্য পাব সেই কথাবোৰ সুন্দৰভাৱে সাধাৰণ লোকে বুজিব পৰাকৈ তেওঁলোকে যদি বুজাই দিয়ে তেন্তে খুব সহায়ক হ'ব বুলি আমি অনুভৱ কৰিছো। সেইবাবে এই কথাখিনি আজি আপোনালোকৰ আগত দাঙি ধৰিছো। ইয়াত যদি আপোনালোকৰ কিবা পৰামৰ্শ থাকে বানাক্ৰান্ত লোকসকলৰ বাবে আপোনালোকে জনাব পাৰে। যিহেতু এই বান সাহায্য পৰ্যাপ্ত নহয়, গতিকে প্ৰায়সমূহ ৰাজ্যই বান সাহায্য বৃদ্ধিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱত অনুমোদন জনোৱা হ'ল, অথচ আজিৰ পৰ্যন্ত অধিসূচনাহে জাৰি কৰা নহ'ল। যদিহে অধিসূচনা জাৰি কৰা হয় তেন্তে ষষ্ঠদশ বিত্ত আয়োগৰ মতেহে বানাক্ৰান্তসকলে বান সাহায্য লাভ কৰিব। আশা কৰিছো আমি যে বানত ক্ষতিগ্ৰস্ত অসমৰ প্ৰত্যেকটো পৰিয়ালে পাব লগা উচিত বান সাহায্য যাতে লাভ কৰে। ধন্যবাদ।